মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মূলা শাকৰ এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই মূলা শাক লৈ লৈছোঁ আৰু এইটো এটা কচু লৈ লৈছোঁ আৰু বিলাহী এটা লৈ লৈছোঁ। এইকেইটা দি মই ইমান এটা টেষ্টি ৰেচিপি বনাম। আৰু মূলা শাকখিনি মই ভালকৈ ধুই লৈছোঁ আৰু ধুই পেলাই এইখিনি একেবাৰে মিহি মিহিকৈ মই কাটি ল'ম। আৰু এই ৰেচিপি যিটো না এইটো ইমান সোৱাদযুক্ত হয়, ইমান ভাল লাগে খাবলৈ। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে, ইমান ভাল ভাল চব্জি ওলাইছে, তো এই ধৰণে ভাল ভাল ৰেচিপি বনাই খাবলৈ মন যায়। তো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাওক মূলাখিনি মই ভালকৈ মিহিকৈ কাটি ল'লোঁ আৰু কচুখিনিও মই এইদৰে এই চাইজটোত কাটি লৈছোঁ। কাটি অলপ নিমখ আৰু হালধি দিছোঁ, কাৰণ মই যেতিয়া ফ্ৰাই কৰিম তেতিয়া কচুটো সিজিও যাব আৰু ফ্ৰাইও হৈ যাব। সেইকাৰণে মই অলপ নিমখটো দি লৈছোঁ আৰু এতিয়া নিমখ আৰু হালধি দি ভালকৈ মই মিক্স কৰি লৈছোঁ, তাকি একেবাৰে মানে পূৰা ভালকৈ লাগি যায় আৰু গোটেইখিনি কচুখিনি। আৰু এতিয়া মই কেৰাহীখনত অলপ সৰিয়হ তেল দিছোঁ আৰু দি পেলাই এইখিনি অলপ গৰম হ'ব। তাৰপিছত মই এইখিনি ঢালি দিম। এইখিনি ঢালি পেলাই মই অলপ লৰাম, মানে মিলাই দিম আৰু এইখিনি এইদৰে যাতে মানে ভালকৈ এইখিনি মিক্স হয়, ভালকৈ এইখিনি ভজা হয়, এটাৰ ওপৰত এটা থাকিব নালাগে। এই ধৰণে কৰি মই অলপ ঢাকি দিম আৰু গেছটো মই অলপ মিডিয়াম ৰাখিম। আৰু দুইটা কাম হ'ব, মোৰ কালাৰো আহি যাব, ফ্ৰাই কালাৰো আহি যাব আৰু সিজিও যাব। তাৰপিছত মই অলপ লুটিয়াই দিম। এইদৰে অলপ লুটিয়াই দি পেলাই আকৌ মই অলপ দেৰি ঢাকি থৈ দিম। আৰু কচুখিনি এতিয়ালৈকে ভালকৈ সিজা নাই, কচুখিনি সিজিব লাগিব। আৰু চাওক এইখিনি লুটিয়াই দিছোঁ, ভালকৈ লুটিয়াই আকৌ অলপ ঢাকি থৈ দিছোঁ। এতিয়া মই গেছটো অলপ বঢ়াই দিম। গেছটো বঢ়াই পেলাই অলপ দেৰি মই লৰাম, মানে গোটেইখিনিৰ কালাৰো আহি যাব। আৰু চাওক মোৰ কচুখিনি সিজি গ'ল। এই যে মই ঢাকি পেলাই ফ্ৰাই কৰিছিলোঁ, সেইকাৰণে মোৰ কচুখিনি সিজি গ'ল। এতিয়া মই অলপ বঢ়াই এই ধৰণে অলপ কালাৰটো আনিম, ভজা কালাৰটো আনিম, কাৰণ সিজা কামটো হৈ গ'ল। এতিয়া মোৰ ভাজি হৈ চাওক এই কালাৰ আনিছোঁ। আৰু এতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া মই কেৰাহীত আৰু অলপ তেল দিম, দি পেলাই, কাৰণ কেৰাহীত তেল কমি গৈছিলে, আৰু অলপ হিং দিম। হিং ব্যৱহাৰ কৰিব লাগে আমি শাক চাক খাওঁতে, বা কি হয় পেটৰ যদি শাকে অলপ গেছ কৰে তেতিয়াহ'লে হিংটো দিব লাগে। পিঁয়াজ দিলোঁ, পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত শাকখিনি দিলোঁ আৰু বিলাহী দিলোঁ এটা কাটি পেলাই। আৰু ইয়াত মই আদা, নহৰু আৰু জালুক কেইটামান কৰি দিছোঁ, থেতালি পেলাই দিছোঁ। আৰু ইয়াত নিমখ আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ আৰু জলকীয়া পাউডাৰ দিছোঁ। আৰু এইখিনি মই ভালকৈ লৰাই ল'ম। আৰু মই বেছিভাগ মানে আদা নহৰু থেতালি দিওঁ। থেতালি দিয়াৰ এটাই কাৰণ হৈছে, থেতালি দিলে চব্জিটো বেছি টেষ্টি মানে মোৰ লাগে আৰু বেছি ভাল লাগে। চাওক এইখিনি সিজি গৈছে, অলপ সিজিছে, এইখিনি মই লৰাই দি আছোঁ। আৰু এইটো এবাৰ বনাই চাব, সঁচাকৈ ইমান টেষ্টি হয় না। আৰু এইটো অলপ সিজা নাছিলে, সেইকাৰণে মই আকৌ ঢাকি দিছিলোঁ। আৰু এতিয়া সিজি গ'ল, সেইকাৰণে মই কি কৰিছোঁ, মেছাৰত দি পেলাই এইখন ভালকৈ মই মেছ কৰি ল'ম। আৰু যদি আপোনালোকে ভাবে আৰু এটাও কৰিব পাৰে, গ্ৰাইণ্ডো কৰি ল'ব পাৰে, সেইধৰণেও বনালেও বহুত টেষ্টি হ'ব। আৰু মই গ্ৰাইণ্ড কৰা নাই বাৰু, মই কৰি লৈছোঁ, এই ধৰণে মেছ কৰি লৈছোঁ। আৰু ইয়াত মই অলপ জোখমতে পানী দি দিছোঁ। আৰু এই পানীখিনি মই ইমানেই পানী দিছোঁ, আৰু ইমান বেছি নিদিওঁ, কাৰণ বেছি পানী দিলে ভাল নালাগিব খাবলৈ। এই ধৰণে বনালে বহুত ভাল লাগে, গৰম ভাতৰ লগত বহুত ভাল লাগে। উতল যেতিয়া আহি যাব তেতিয়া মই কচুখিনি দি দিম। এই ধৰণে মই কচুখিনি এতিয়া দি দিম। দি পেলাই আৰু মই 10 মিনিটমান হাই ফ্লেমত ৰাখি পেলাই মই এইখিনি উতলাম। এই ধৰণে উতলাম আৰু অলপ মই ঢাকি দিছোঁ। আৰু চাওক আমাৰ চব্জি, আৰু ইমান সহজ ৰেচিপি, আপোনালোকে এবাৰ আশা কৰিছোঁ নিশ্চয় বনাই চাব। আৰু ইমান ভাল হয় গৰম ভাতৰ লগত খাবলৈ। এতিয়া মই পৰিৱেশন কৰিম। চাওক ইমান ধুনীয়া হৈছে ৰেচিপিটো, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, ইমান ভাল লাগে খাবলৈ।